নমস্কাৰ মোৰ সকলো ভিউৱাৰ্ছলৈ আজি এই ভিডিঅ'ত আপোনালোকৰ ডিছকাছ কৰিম হৈ যোৱা কেবিনেট মিটিঙত দুটা গুৰুত্বপূৰ্ণ ডিচিশ্যন দিছিলে আৰু এই দুটা ডিচিশ্যন ভিতৰত এটা আছিলে 35,133 কণ্ট্ৰেকচুৱেল টিচাৰক ৰেগুলাৰ কৰা আৰু এই নিউজটো খুবেই ভাল ক'ব লাগিব যিসকলে এতিয়া SSA বা ষ্টেট পুল আণ্ডাৰত কণ্ট্ৰেকচুৱেল টিচাৰ হৈ আছে এই সকলো ছাৰ বাইদেউক কিন্তু এতিয়া গভৰ্ণমেণ্ট অফ আছাম ফালৰ পৰা ৰেগুলাৰ কৰা হ'ব যেহেতু এই প্ৰসেছত কিন্তু 5 পৰা 6 মাহ লাগিব বুলি আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে জনাইছে আৰু এই প্ৰসেছটো কি ধৰণে হ'ব বুলি আজি আপোনালোকক অলপ ডিসকাস কৰিম যেহেতু অসম গভৰ্ণমেণ্ট ফালৰ পৰা এটা নটিফিকেশন আহিব আৰু এই নটিফিকেশনটো স্পেশালি 35,000 কন্ট্ৰাকচুৱেল টিচাৰৰ কাৰণে হ'ব আৰু এই সকলো ছাৰ বাইদেউসকলে তাত এপ্লাই কৰিব আৰু ডকুমেন্টছ ভেৰিফিকেশন হ'ব তাৰ পাছত মেৰিট লিষ্ট ওলাই কিনে সকলো ছাৰ বাইদেউ বিলাকক ৰেগুলাৰ টিচাৰ এপইন্টমেন্ট কৰা হ'ব কিয় এই বস্তুটো কৰা হ'ব লাগিছে বুলি ক'লে আমাৰ CM ছাৰে জনাইছে যে এটা হাইকোৰ্টত কেছৰ জাজমেন্ট আহিছে যেহেতু এতিয়া পৰা কেবিনেট হাতত ৰেগুলাৰ কৰা পাৱাৰটো নাই এই কাৰণে কমপ্লিটলি নতুনকৈ এডভাৰটাইজমেন্ট ওলাই কিনে সকলো কন্ট্ৰাকচুৱেল ছাৰ বাইদেউসকলক ৰেগুলাৰ কৰা হ'ব বুলি তেখেতে জনাইছে যেহেতু এই খবৰটো খুবেই ভাল ক'ব লাগিব যে বহুত বছৰৰ পৰা ছাৰ বাইদেউসকলে কন্ট্ৰাকচুৱেলৰ ৰেগুলাৰ ডিমান্ড কৰি আছিলে আৰু কিন্তু ক্লিয়াৰ গাইডলাইনছ আৰু নটিফিকেশন পে প্ৰটেকশ্যন হ'ব নাই এইখিনি সম্পূৰ্ণ নটিফিকেশনতে আমি গম পাম যিসকলে আজি এই ভিডিঅ' প্ৰথমবাৰ ভিজিট কৰিছে সকলো ভিউৱাৰ্ছ কাৰণে মই চেনেল যাতে সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিছোঁ যাতে এই ধৰণৰ কমপ্লিট ইনফৰমেশ্যন বা লেটেষ্ট ইনফৰমেশ্যন এই চেনেলত দিয়া হয় থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিঅ'